নমস্কাৰ বন্ধুসকল, জয় জয়তে সকলোকে NBS Assam 87 ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। লগতে নিতুল বৰা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আৰু আজি এটা সুন্দৰ পৰিৱেশত আছোঁ মই, চাৰিওফালে সেউজীয়া সুন্দৰ পথাৰৰ মাজত। আৰু আজি সুন্দৰ পৰিৱেশৰ পৰাই এটা সুন্দৰ ভিডিঅ' আপোনালোকক দিবলৈ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব। আৰু ভিডিঅ'টো মই এগৰাকী বাইদেউক মই প্ৰেংক কৰিম। আৰু বাইদেউগৰাকী কোন মই সেইটো আপোনালোকক জনাই দিছোঁ। নৱনীতা কিটচেন বুলি আছে। আৰু বাইদেউগৰাকীয়ে যথেষ্ট সুন্দৰ সুন্দৰ আচলতে ৰেচিপি প্ৰস্তুত কৰে। কিন্তু আজি 2 মাহমানৰ পৰা বাইদেউক মই ইউটিউবত দেখা নাই, নটিফিকেশ্যন মিলা নাই নে আচলতে ভিডিঅ' প্ৰস্তুত কৰা নাই নাজানো। আৰু বাইদেউৰ নাম্বাৰটো কেনেবাকৈ ল'লোঁ আৰু সেই নৱনীতা কিটচেন বাইদেউকে আজি মানে প্ৰেংক কৰিম। গতিকে মোৰ এটা আপোনাৰ এটা টেলেণ্ট আছে। সেই টেলেণ্টটো হৈছে মই মানে সম্পূৰ্ণকৈ নহয়, কিছু পৰিমাণে হ'লেও মানে বুঢ়া মাত উলিয়াব পাৰোঁ, বুঢ়া মানুহৰ মাত। গতিকে সেই বুঢ়া মানুহৰ মাতে দিয়ে মই বাইদেউক প্ৰেংক কৰিম বুলি ভাবিছোঁ। নাজানো প্ৰেংকটো ছাকচেছ হওঁ নে নহওঁ, কিন্তু আপোনালোকে কণ্টিনিউ চাব। আৰু নৱনীতা বা আচলতে ৰিয়েকশ্যন কেনেকুৱা সেইটো আপোনালোকে চাব। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, ইতিমধ্যে মই নৱনীতা বা নাম্বাৰটো উলিয়ালোঁ আৰু এতিয়া আৰম্ভ কৰোঁ। বৰ ধুনীয়া ৰিংটন দিছে, বহুত সুন্দৰ। হেল্ল', হেৰি ভালে আছানে? বোলো কিবা সেই কামত লাগি আছা নেকি? ফোনটো কাটি দিলে, মই আকৌ এবাৰ ট্ৰাই কৰোঁ। আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে। ফোনটো কাটি দিছে। ৰিচিভ নকৰিব চাগে। ধুনীয়া ইণ্টাৰ দিছে, কিন্তু কিবা কাৰণত চাগে ভয় খালে, কিন্তু ৰিচিভ নকৰিলে। এতিয়া মোৰতো প্ৰেংকটো ছাকচেছ নহ'ল, কি ধৰণে কৰিব পৰা হ'ব? এতিয়া বেলেগ মানে 2টা নম্বৰ আছে মোৰ, আৰু এই 2টা নম্বৰ পৰাই কল কৰিছোঁ। কিন্তু কিবা কাৰণত চাগে মাতটো মানে বুঢ়া বুঢ়া মাত শুনিলে, আৰু সেইটো কাৰণে চাগে ধৰিব নোৱাৰিলে, আৰু সেইটো কাৰণে কাটি দিলে। ঘৰত অকলে থাকে, আৰু ইতিমধ্যে দাদাটো কামলৈ যায়, আৰু ল'ৰা ছোৱালীকেইটা ইতিমধ্যে স্কুলত দি আহি ঘৰত অকলে আছে, আৰু সেইটো কাৰণে নিশ্চয় চাগে ভয় কৰিলে। বাৰু যিয়ে নহওক, আকৌ এবাৰ লাষ্ট ট্ৰাই কৰি চাওঁ, মানে কি হয় চাওঁ। যদি মানে ছাকচেছ নহওঁ তেতিয়াতো বেয়া লাগিব, কাৰণ এয়াই আছিলে মোৰ মানে ইউটিউব চেনেল খোলাৰ পৰা বা ফেচবুক পেজত অহাৰ পৰা এইটো মানে প্ৰথম প্ৰেংক। আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে। এতিয়া ব্যস্ত হৈ আছে, নিশ্চয় চাগে কাৰোবালৈ কল কৰিব বা তেনেকুৱা ধৰণৰ কিবা এটা হ'ব চাগে, যে এইটো নাম্বাৰ কি কেনেকৈ কোন হয়, আৰু সেইটো কাৰণে এতিয়া ব্যস্ত হৈ আছে। এতিয়া নহ'লে চাগে ব্লেক লিষ্টত ভৰাই দিলে, তেনেকুৱা ধৰণৰ কিবা কিবি হ'ব। বাৰু যে কি নহওক বন্ধুসকল, মই নৱনীতা বা লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আৰু সেইটোৱে বিশেষ মানে প্ৰেংক ছাকচেছ নহ'লোঁ। আৰু ইতিমধ্যে মই যাবলৈ ওলাইছোঁ দোকানলৈ। মনটো অলপমান বেয়া লাগিলে, কিন্তু বাইদেউক যদি অকণমান যদি মানে খং উঠাব পৰা হ'লে তেনেধৰণে নিশ্চয় ভাল লাগিলেহেঁতেন। নিশ্চয় আকৌ এবাৰ চেষ্টা কৰিম পাছত আন এজন ব্যক্তিৰ লগত প্ৰেংক কৰিবলৈ। গতিকে আপোনালোকে মোৰ ভিডিঅ'বোৰ কণ্টিনিউ চাই থাকিব। সুপ্ৰভাত জনাইছোঁ সকলোকে, আৰু সকলোৱে ভালে থাকিব, সুস্থ থাকক, তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। গতিকে পুনৰবাৰ NBS Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। নিতুল বৰা ফেচবুক পেজৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু প্ৰেংকটো মানে ছাকচেছফুল নহ'লোঁ, আচলতে মনটো অলপ দুখ লাগিছে। যিয়ে নহওক আপোনালোকে মৰম দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। জয় আই অসম।